নমৰ ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ 6 মাহিলী পৰীক্ষা 2024-25 বিজ্ঞানৰ ক্লাছ 3 বিজ্ঞানৰ প্ৰশ্ন সমালোচনা কৰিম। মুঠ নম্বৰ 100, সময় 3 ঘণ্টা। 1 নম্বৰ এই প্ৰশ্ন আহিছে 10টা 10 মাৰ্ক। উত্তৰ লিখা কৈছে জীৱ কাক বোলে, সৌৰজগত কাক বোলে, পৃথিৱীখন দেখিবলৈ কেনেকুৱা, সূৰ্যটো পৃথিৱীতকৈ কিমান গুণে ডাঙৰ, উষ্ণতা কিহৰ যুগ, পদাৰ্থ বা বস্তু কাক বোলে, মাটি কি, জীৱই কিহৰ সহায়ত কাৰ্য কৰে, সূৰ্যত জ্বলা গেছবিধৰ নাম কি, প্ৰাকৃতিক বস্তু কি। 2 নম্বৰত আছে উত্তৰ লিখে, ইয়াত আছে 9টা 2 মাৰ্কৰ 18 মাৰ্ক। ক নম্বৰ পৃথিৱীৰ উপৰি ভাগৰ মাটি ভাগ কিমান, পানী ভাগ কিমান, বায়ুমণ্ডল কাক বোলে, বায়ুমণ্ডল কিমান ওপৰলৈ আছে, তাপে বস্তুৰ পৰিৱৰ্তন ঘটায়, 2টা উদাহৰণ দিয়া। চুম্বকৰ 2টা বিশেষ গুণ লিখা। পানী কেতিয়া বৰফ হয় আৰু বৰফ কেতিয়া পানী হয়, হিউমাছ কাক বোলে, ইয়াৰ প্ৰয়োজন কি। তাৰপিছত আছে বিশুদ্ধ পানীৰ 2টা গুণ লিখা। মাটি সকলো জীৱৰ বাবে কিয় প্ৰয়োজন, তাৰ 2টা কাৰণ লিখা। বলৰ কেতিয়া প্ৰয়োজন হয়, 2টা উদাহৰণতে লিখা। 3 নম্বৰ টানশীল এটা কেনেকৈ ধূলিলৈ সলনি হ'ব পাৰে, 3 মাৰ্ক আছে। জোনৰ পোহৰৰ লগত সম্পৰ্ক থকা 3টা উৎসৱৰ নাম লিখিব দিছে, 3 মাৰ্ক। পানী খোৱা পুখুৰী কেনেদৰে পৰিষ্কাৰ কৰি ৰাখিব লাগে, 3 মাৰ্ক। প্ৰাণীৰ কামবোৰ কি কি, এইবিলাক 3 মাৰ্কৰ প্ৰশ্ন। বায়ুত বেছি পৰিমাণ থকা 3বিধ গেছৰ নাম, 3 মাৰ্ক। দিন আৰু ৰাতি কেনেকৈ হয় লিখা, ইয়াতো 3 মাৰ্ক আছে। তাপশক্তিৰ উৎস কাক বোলে, তাপশক্তিৰ কেইবিধমান উৎসৰ নাম লিখা, ইয়াত আছে 1 + 3 = 4। 10 নম্বৰ নিৰ্দিষ্ট আকৃতি থকা কেইবিধমান বস্তু পদাৰ্থৰ নাম লিখা। পাৰ্থক্য লিখা জীৱ আৰু জড়, জলীয় আৰু গেছীয় অৱস্থাত থকা পদাৰ্থ, 4 মাৰ্ক আছে। 12 নম্বৰ তলত ইংৰাজী শব্দকেইটাৰ অসমীয়া প্ৰতিশব্দ লিখিব দিছে। এনাৰ্জি, ছইল আৰু টেম্পাৰেচাৰ, আৰ্থ। 13 নম্বৰ সৰল সঁজুলি কি, 4বিধ উদাহৰণ দিয়া। কলহ, ফিল্টাৰ এটা বৰ্ণনা কৰা। সৌৰজগতৰ নক্ষত্ৰ কোনটো আৰু গ্ৰহবোৰ কি কি। সাগৰ মহাসাগৰ নদ নদী পুখুৰী আদিৰ পানী ভাপ হৈ ওপৰলৈ উঠে, আকৌ বৰষুণ হৈ নামি আহে। কথাখিনি এখন ছবিৰে বুজোৱা, 5 মাৰ্ক। শুদ্ধটোত ৰাইট চিন দিয়া। 1 নম্বৰত দিছে প্ৰাণীয়ে নিজৰ দেহত আহাৰ তৈয়াৰ কৰি ল'ব পাৰে নে নোৱাৰে। সাগৰৰ তুলিত গছ গছনি আছে নাই। পোহৰ তাপ শক্তিৰ এটা ভাগ হয় নহয়। জড় বস্তুৱে জন্ম দিয়ে নিদিয়ে। পৃথিৱীখন দেখিবলৈ ঠিক ফুটবলৰ দৰে হয় নহয়। 18 নম্বৰ ক অংশৰ লগত খ অংশ মিলোৱা। ভেঁকুৰ লৰচৰ কৰিব পাৰে, মিলাব এইবিলাক মিলান্তি দি আছে চাবা। টোটেল মাৰ্ক আছে 4, আধা মাৰ্কে আছে এটা, 8টা আছে। তাৰপিছত 19 নম্বৰত আছে বৈদ্যুতিক ভক্তিয়ে বাল্ব জ্বলাই, পৰীক্ষাৰ সহায়ত বৰ্ণনা কৰা, 10 মাৰ্ক আছে। মাটিত বায়ু থাকে, পৰীক্ষাৰ সহায়ত বৰ্ণনা কৰা, যিকোনো এটা লিখিব লাগে, 10 মাৰ্ক। এইকেইটা আছিল ক্লাছ 3 বিজ্ঞানৰ প্ৰশ্নসমূহ। আজিৰ ভিডিঅ'টো এইখিনিই।